Welcome to its topic. In today's video, I am going to explain about function in C. আজিৰ ভিডিঅ'টোত মই তোমালোকক C ফাংচনৰ বিষয়ে শিকাবলৈ গৈ আছোঁ। আমি C ফাংচন ইউজ কৰোঁ যাতে আমি আমাৰ C প্ৰগ্ৰামৰ এটা পাৰ্ট বা পাৰ্টিকুলাৰ কোড ব্লক এটা আকৌ ৰিইউজ কৰিব পাৰোঁ। ফাংচনে কি কৰে আমাক প্ৰগ্ৰামবিলাক সিম্পলাৰ কৰে, ইজি কৰে আৰু ৰিইউজেবল কৰে। সো এটা ফাংচনৰ তিনিটা পাৰ্ট থাকে। প্ৰথমে ফাংচন ডিক্লেৰেশ্যন, মানে তাত আমি ফাংচনটো ডিক্লেয়াৰ কৰোঁ উইথ অল ৰিকুৱাৰ্ড পেৰামিটাৰ্ছ। তাৰপাছত আমি ফাংচনটোক ডিফাইন কৰোঁ বা ডেফিনেশ্যন লিখোঁ ফাংচনটো, মানে ফাংচনটোৰ ভিতৰত কি থাকিব, কি কৰিম সেইখিনি ডেফিনেশ্যনটো লিখিম। তাৰপাছত আমি ফাংচনটোক কল কৰিম। ফাংচনটোক কল ক'ৰ পৰা কৰিম? মেইন ফাংচনৰ পৰা কৰিম। কাৰণ যেতিয়া আমি C প্ৰগ্ৰাম এটা ৰান কৰোঁ তেতিয়া প্ৰথমে মেইন ফাংচনটোকহে কম্পাইলাৰে চেক কৰে। চ' মেইন ফাংচনৰ ভিতৰত আমি সেই পাৰ্টিকুলাৰ ফাংচনটোক কল কৰিম আৰু কল কৰিলে তেতিয়া ফাংচনৰ ভিতৰত যিমান ষ্টেটমেণ্ট আমি লিখিছিলোঁ সেই ষ্টেটমেণ্টখিনি এক্সিকিউট হ'ব। এতিয়া আমি ফাংচন এটা কেনেকৈ ডিক্লেয়াৰ কৰোঁ? ফাংচন এটা ডিক্লেয়াৰ কৰিবলৈ প্ৰথমে আমি লিখোঁ ফাংচনটোত কি ৰিটাৰ্ণ কৰিব। এটা ফাংচনে মাত্ৰ এটা ভেলুহে ৰিটাৰ্ণ কৰিব পাৰে, সেইটো মনত ৰাখিবা। ছাপ'জ মোৰ ফাংচনটোই এটা ইণ্টিজাৰ ভেলু ৰিটাৰ্ণ কৰিব। চ' আমি লিখিম int। তাৰপিছত আমি লিখিম ফাংচনটোৰ নাম। ফাংচনটোৰ ছাপ'জ মই দুটা নাম্বাৰ এড কৰিবৰ কাৰণে ফাংচন এটা ইউজ কৰি আছোঁ। চ' মই এড বুলি দিব পাৰোঁ। তাৰপিছত ব্ৰেকেটৰ ভিতৰত আমি পেৰামিটাৰ্ছ লিখিম, আমি কি ডাটা পাছ কৰিম। ছাপ'জ মই দুটা ইণ্টিজাৰ ভেলু পাছ কৰি আছোঁ ফাংচনটোৰ থ্ৰু দি, তেতিয়াহ'লে মই দুবাৰ int বুলি লিখিম। আমি ভেৰিয়েবলটোৰ নাম দিব পাৰোঁ বা জাষ্ট int দুবাৰ লিখিলেও হৈ যাব। int দুবাৰ লিখিলোঁ, তাৰমানে মই দুটা ইণ্টিজাৰ ভেলু ফাংচনটোত পাছ কৰি আছোঁ কেলকুলেট কৰিবলৈ। তাৰপিছত আমি দিম ছেমিকলন। এইটো হৈ গ'ল ফাংচন ডিক্লেৰেশ্যন। এতিয়া ফাংচন ডিক্লেৰেশ্যনৰ পাছত আমি ফাংচনটোক কল কৰিব লাগে। ছাপ'জ আমাৰ ওচৰত এইটো মেইন ফাংচন আছে int মেইন। তাৰপাছত আমাৰ মেইনৰ ভিতৰত আছে দুটা ভেৰিয়েবল int a আৰু b, আৰু দুটাৰে ভেলিউ ইয়াত দিয়া আছে। এটাত আছে 5 আৰু এটাত আছে 6। এইকেইটা ভেলু দিয়া আছে। এতিয়া মই কি কৰিলোঁ, ফাংচনটোত পাছ কৰি দিলোঁ ভেলুকেইটা, মানে মই এনেকৈ দিম। আৰু ছাপ'জ মোৰ আৰু এটা ভেৰিয়েবল আছে, সেইটো হ'ল sum। আৰু মই sumত লিখিলোঁ sum ইকুৱেল এড, মানে মই ফাংচনটো ইয়াতে কল কৰিছোঁ আৰু ব্ৰেকেটৰ ভিতৰত মই ভেৰিয়েবলকেইটা পাছ কৰিম। ইয়াতে মোক হেল্প বা টুল টেক্সট দেখাই আছে int দুবাৰ, মানে মই দুটা ভেলু পাছ কৰিব পাৰোঁ আৰু ভেলু দুটা ইণ্টিজাৰ ভেলু হ'ব লাগিব। বেলেগ টাইপৰ ভেলু যদি পাছ কৰোঁ তেতিয়াহ'লে মোৰ ফাংচনটো কাম নকৰে। চ' মই a আৰু b ইয়াতে পাছ কৰি দিলোঁ। এইটোক আমি কওঁ ফাংচন কল। প্ৰথম লাইনটো হৈ গ'ল মোৰ ফাংচন ডিক্লেৰেশ্যন। ইয়াতে নম্বৰ 5 নম্বৰ লাইনটো হৈ গ'ল ফাংচন কল। এতিয়া ফাংচনটোক যেতিয়া আমি কল কৰিম তেতিয়া যেতিয়া মেইন ফাংচনটো কম্পাইলাৰ দ্বাৰা এক্সিকিউট কৰিব, প্ৰথমে এইটো লাইন ৰিড কৰিব, লাইন নম্বৰ 4। তাৰপিছত লাইন নম্বৰ 5টো এক্সিকিউট কৰিব। এক্সিকিউট কৰাৰ লগে লগে ইয়াতে আহি পাব ফাংচন ডিক্লেৰেশ্যনত আহি পোৱাৰ পাছতে এইটো ফাংচন ডেফিনেশ্যনটোত যাব। চ' ডেফিনেশ্যনটোত যাবলৈ কি হ'ব, আমি ডেফিনেশ্যনটো লিখিবও লাগিব। যদি আমি নিলিখোঁ তেতিয়া ফাংচনটো প্ৰপাৰলি কাম নকৰিব। চ' মই ইয়াতে ফাংচনটো ডেফিনেশ্যন লিখিম। ডেফিনেশ্যন লিখিবলৈ কি কৰিম, প্ৰথমে মই ৰিটাৰ্ণ টাইপটো দিম। ফাংচনৰ ৰিটাৰ্ণ টাইপটো হ'ল int। তাৰপিছত ফাংচনটোৰ নাম লিখিম। নাম লিখাৰ পাছত আমি ভেৰিয়েবল দুটা পাছ কৰিম, ছাপ'জ int a আৰু int b। এইবাৰ আমি ইয়াতে ছেমিকলন নিদিওঁ। নেক্সট লাইনত গৈ আমি ব্ৰেকেট লিখিম আৰু ব্ৰেকেটৰ ভিতৰত আমি ফাংচনৰ ডেফিনেশ্যনখিনি লিখিম। ছাপ'জ মই ইয়াতে এটা ভেলু ৰাখিলোঁ int sum বুলি, আৰু ছামটো লিখিলোঁ sum ইকুৱেল a প্লাছ b। তাৰপিছত মই ৰিটাৰ্ণ sum দিলোঁ। তাৰমানে মোৰ এইটো ফাংচনে কি কৰিব, a আৰু b ৰ ভেলু 5 আৰু 6 হয়। চ' 5 + 6 11। এই ফাংচনটোৱে মোক 11 ৰিটাৰ্ণ কৰিব। মানে যেতিয়া এই ফাংচনটো ইয়াতে কল কৰিম তেতিয়া কি হ'ব, ছাম ভেৰিয়েবলত 11 ষ্ট'ৰ হৈ যাব।
সো এনেকৈ আমি ফাংচন এটা ডিক্লেয়াৰ কৰিব পাৰোঁ আৰু যেতিয়া আমি ফাংচন এটা ডিক্লেয়াৰ কৰোঁ তাতো আমাৰ এইকেইটা পাৰ্ট ফাৰ্ষ্ট পাৰ্টটো হ'ল ৰিটাৰ্ণ টাইপ মানে ফাংচনটোৱে কি ৰিটাৰ্ণ কৰি আছে ছেকেণ্ড পাৰ্টটো হ'ল ফাংচন নেম ফাংচন নেমত আমি আইডেণ্টিফায়াৰৰ কাৰণে যিবিলাক ৰুলছ আছিলে সেই গোটেইবিলাক ৰুল এপ্লাই হয় মানে আমাৰ অলৰেডি যিবিলাক কিৱৰ্ড ছিট আছে সেইটো নামত আমি ফাংচন ডিক্লেয়াৰ কৰিব নোৱাৰোঁ তাৰপিছত ব্ৰেকেটৰ ভিতৰত আমি পেৰামিটাৰ পাছ কৰোঁ আৰু যেতিয়া আমি ফাংচনটো ডিক্লেয়াৰ কৰোঁ তেতিয়া আমি ছেমিকলন দিব লাগে আৰু ফাংচনটো যদি আমি একেলগে ডিফাইনো কৰি আছোঁ ছেমিকলন দিয়া দৰকাৰ নাই জাষ্ট ব্ৰেকেটৰ ভিতৰত আমি ডেফিনেশ্যনখিনি লিখি দিম আই হোপ তোমালোকে বুজি পালা ফাংচন এটা তিনিটা পাৰ্ট থাকে ফাংচন ডিক্লেৰেশ্যন ফাংচন কল আৰু ফাংচন ডেফিনেশ্যন আৰু আমি চিট দুটা টাইপৰ ফাংচন পাওঁ এটা হ'ল ইউজাৰ ডিফাইন ফাংচন আৰু এটা হ'ল লাইব্ৰেৰী ফাংচন বা প্ৰি ডিফাইন ফাংচন এতিয়া ইউজাৰ ডিফাইন ফাংচন মানে এইটো ফাংচনৰ ডেফিনেশ্যন আমি নিজে নিজে লিখিছোঁ এইটোক কয় ইউজাৰ ডিফাইন ফাংচন মানে যিবিলাক প্ৰগ্ৰামৰ ডেফিনেশ্যন প্ৰগ্ৰামাৰে নিজেই লিখে সেইবিলাকক কয় ইউজাৰ ডিফাইন ফাংচন আৰু কিছুমান ফাংচন চিট আছে যিবিলাকৰ ডেফিনেশ্যন অলৰেডি হেডাৰ ফাইল এটাত ষ্ট'ৰ কৰা থাকে সেইবিলাকক কয় লাইব্ৰেৰী ফাংচন ফৰ এক্সাম্পল প্ৰিণ্টএফ স্কেনএফ এইবিলাকৰ কি আছে ডেফিনেশ্যনটো stdio.h ফাইলটোত অলৰেডি লিখা আছে যেতিয়া আমি stdio.h ফাইলটো ইনক্লুড কৰি দিওঁ প্ৰগ্ৰামত তেতিয়া সেইকেইটা ফাংচন আমি ডেফিনেশ্যন নিলিখাকৈ ইউজ কৰিব পাৰোঁ চ' এইখিনি হ'ল ফাংচনৰ বিষয়ে এতিয়া আহক আমি এই কমপ্লিট প্ৰগ্ৰামটো কৰি কিনে চাওঁ ফাৰ্ষ্ট আমি লিখিম হেডাৰ ফাইলটো int main sorry not int main it's include তাৰপিছত এংগল ব্ৰেকেটৰ ভিতৰত stdio.h stands for header তাৰপিছত আমি আমাৰ ফাংচনটো লিখিম যিটো ফাংচন আমি ইয়াতে বনাব গৈ আছোঁ মানে যিটো আমাৰ ইউজাৰ ডিফাইন ফাংচন সাপোজ মোৰ ফাংচনটো হ'ল sum int sum তাৰপিছত ব্ৰেকেটৰ ভিতৰত আমি আমাৰ কিমানটা ভেৰিয়েবল পাছ কৰিম বা কি টাইপৰ ডাটা পাছ কৰিম তাৰ বিষয়ে আমি লিখিম সাপোজ মই দুটা ডাটা পাছ কৰিম আৰু দুটা ডাটাই হ'ল ইন্টিজাৰ টাইপ সো দুবাৰ ইন্টিজাৰ লিখিম int, int এইটো হৈ গ'ল মোৰ ফাংচন ডিক্লেৰেশ্যন তাৰপিছত আমি মেইন ফাংচনটো লিখিম int main আৰু মেইন ফাংচনৰ ভিতৰত যিখিনি আমাৰ লাগে সেই বস্তুখিনি লিখিম সাপোজ মোৰ দুটা ভেৰিয়েবল আছে int a টো 5 বুলি আছে আৰু int b টো আছে মোৰ 6 বুলি আৰু এটা ভেৰিয়েবল আছে sum যিটোৰ ভ্যালু আমি দিয়া নাই sumৰ ভ্যালুটো আমি ক্যালকুলেট কৰিব লাগে এতিয়া মই নেক্সট লাইনত লিখিলো sum equal add থ্ৰু দি মই দুটা ভেৰিয়েবল দুটাক পাস কৰি দিলো a আৰু b এতিয়া মন কৰিবা a আৰু b যেতিয়া আমি পাস কৰিলো a আৰু b ভিটো সদায় ইন্টিজাৰ হ'ব লাগিব কাৰণ মানে a b টো ইয়াতে ইন্টিজাৰ হ'ব লাগিব কাৰণ আমি ডিক্লেৰেশ্যনত ইন্টিজাৰ দিছো ইয়াতে যদি মই ফ্লোটিং দি দিওঁ মানে 5.2 দি দিওঁ তেতিয়া হলে এইটো প্ৰপাৰলি কাম নকৰে কম্পাইলিং কৰোতে এৰৰছ আহিব সো মই ইন্টিজাৰ দিব লাগিব তাৰপিছত সেমিকলন দিম এতিয়া আমি সামৰ ভ্যালুটো ডিসপ্লে কৰিব লাগে তাৰ কাৰণে প্ৰিন্টএফ স্টেটমেন্ট লিখিব পাৰো প্ৰিন্টএফ স্টেটমেন্টত আমি লিখিম sum equal %d আৰু আমাৰ d ভ্যালুটো আছে sum ভেৰিয়েবলত তাৰপিছত সেমিকলন দিম আৰু লাষ্ট লাইনটোত আমি লিখো ৰিটাৰ্ন 0 এতিয়া আমি মেইন প্ৰগ্ৰামৰ পৰা ওলাই আহি আমি এতিয়া sum ফাংচনটোৰ ডেফিনেশ্যন লিখিম মানে আমি এনেকৈ লিখিম int sum তাৰপিছত ব্ৰেকেটৰ ভিতৰত আমি যিকেইটা পেৰামিটাৰ পাস কৰিছিলোঁ সেইকেইটা ইয়াতো লিখিম এতিয়া মন কৰিবা আমি যেতিয়া ফাংচনটো ডিক্লেয়াৰ কৰিছিলোঁ তেতিয়া অকল আমি ডাটা টাইপ কেইটা লিখিছোঁ কি পাস কৰিম আৰু যেতিয়া আমি ফাংচনটো কল কৰিছোঁ তেতিয়া আমি অকল ভেৰিয়েবল কেইটাৰ নাম লিখিছোঁ এতিয়া আমি যেতিয়া ফাংচনটো ডেফিনেশ্যন লিখিম তাতে আমি ডাটা টাইপটো লিখিম আকৌ ভেৰিয়েবলটোৰ নামও লিখিম ইয়াতে আমি ভেৰিয়েবলৰ নাম এটো ম্যান্ডেটৰি নহয় যে ab পাস কৰিলো ab দিম আমি বেলেগ কিবা এটা নামও দিব পাৰো ইয়াতে লিখিলো int a int b ইয়াতে আমি ডাটা টাইপ দিম ভেৰিয়েবলটোৰ নামও দিম
কিন্তু ইয়াতে আমি সেমিকলন দিব নালাগে কাৰণ আমি ইয়াতে ফাংচনটোৰ ডেফিনেশ্যন লিখি আছোঁ তাৰপিছত আমি ব্ৰেকেটৰ ভিতৰত আমি আমাৰ ষ্টেটমেণ্টখিনি লিখিম সাপোজ মোৰ ইয়াতে আৰু এটা ভেৰিয়েবল আছে int sum আৰু সামটোত মই লিখিলোঁ sum ইকুৱেল a plus b আৰু সামৰ ভ্যালুটো মই ৰিটাৰ্ণ কৰি দিলোঁ ফাংচনৰ পৰা সো ৰিটাৰ্ণ sum এতিয়া মন কৰিবা আমি মেইন ফাংচনত লিখিছিলোঁ ৰিটাৰ্ণ 0 কাৰণ আমাৰ মেইন ফাংচনে একো বস্তু ৰিটাৰ্ণ কৰি থকা নাছিলে আমি মেইন ফাংচনৰ পৰা একো ৰিটাৰ্ণ কৰা নাই সেইকাৰণে আমি ৰিটাৰ্ণ 0 লিখিছোঁ কিন্তু sum ফাংচনটোৰ পৰা sum whatever value stored in sum variable হেতু আমি ৰিটাৰ্ণ কৰি আছোঁ সেইকাৰণে আমি লিখিছোঁ ৰিটাৰ্ণ sum আৰু যদি আমাৰ প্ৰগ্ৰামটো একো ৰিটাৰ্ণ নকৰে আমাৰ ফাংচনটো একো ৰিটাৰ্ণ নকৰে তেতিয়াহ'লে আমি এনেকৈ লিখিব পাৰোঁ void sum void মানে it does not return anything এতিয়া আমাৰ হৈ গ'ল এতিয়া আমি প্ৰগ্ৰামটো ৰান কৰিব লাগে সো আমি বিল্ড মেনুত যাম build and run error int দুবাৰকৈ লিখা কোনো প্ৰয়োজন নাছিলে build and run again ফাংচনটোৰ নাম sum দিছোঁ কিন্তু ইয়াতে add লিখিছোঁ এইবিলাক কিছুমান সিম্পল মিস্টেক হৈ যায় add বুলি দিওঁ আমি ইয়াতে ফাংচন ডিক্লেৰেশ্যনত add বুলি দিওঁ আৰু ফাংচনটোৰ ডেফিনেশ্যনটো আমি add বুলি দিম মানে আমাৰ ফাংচন ডিক্লেৰেশ্যনটো ফাংচনটো add বুলি দিছোঁ ডেফিনেশ্যনত কল কৰোঁতেও আমি add বুলি লিখিলোঁ আৰু ডেফিনেশ্যনটো add বুলি লিখিলোঁ এতিয়া আমি বিল্ড এণ্ড ৰান কৰোঁ এতিয়া sum equal 11 আহি গৈছে এতিয়া আমি যদি ভ্যালুজ গিটা ইউজাৰৰ পৰা ল'ব লাগে তেতিয়া আমি কি কৰিম তেতিয়া আমি আৰু এটা কাম কৰিব পাৰোঁ আৰু এটা ফাংচন লিখিব পাৰোঁ ইনপুট বুলি সো আমি এনেকৈ দিব পাৰোঁ int ইয়াতে জাস্ট এইটো লাইনৰ পাছত আমি অকল ভেৰিয়েবল গিটা ইয়াতে লিখিম আৰু দুটা printf স্টেটমেন্ট আমি লিখিব পাৰোঁ যেতিয়া আমি ইউজাৰৰ পৰা ভ্যালুজ কিনি লওঁ মানে আমি printf enter values enter of a and b তাৰপিছত আমি scanf স্টেটমেন্ট লিখিম scanfত আমি a আৰু b ৰিড কৰিম সো %d আৰু আমি ষ্ট'ৰ কৰিম and %at মানে a ভেৰিয়েবলত আমি ষ্ট'ৰ কৰিম আৰু এবাৰ scanf লিখিম কাৰণ আমাৰ দুটা ভেৰিয়েবলৰ ইনপুট ল'ব লাগে এবাৰ আমি লিখিম %d আৰু এইটো ভ্যালুক আমি ষ্ট'ৰ কৰিম b %b সেমিকলন এতিয়া চাবা আমি নাম্বাৰটো আমি নিজে এড সোমাব লাগিব লাইক enter the values of a and b like 7 আৰু b ভ্যালু দিলো 8 এতিয়া আমাৰ এনসাৰটো আহিলে sum equal 15 সো এনেকৈ আমি সেট ফাংচন ডিক্লেয়াৰ কৰিব পাৰোঁ আৰু ফাংচন ডিক্লেয়াৰ কৰিলে কি হয় আমি কোডৰ পাৰ্টটো ৰিইউজ কৰিব পাৰোঁ আমাক যেতিয়া লাগে তেতিয়া আমি ৰিইউজ কৰিব পাৰোঁ এতিয়া সাপোজ মই সাবট্ৰেক্ট কৰিম আগৰটোত এড কৰিলোঁ এতিয়া মই সাবট্ৰেক্ট কৰিম বা ডিফাৰেন্স ওলাম সো ডিফাৰেন্স বুলি মই ফাংচনটোৰ নাম দিলোঁ diff বুলি দিলোঁ মই এবাৰ ডিফাৰেন্স ওলাম কল কৰোঁতো ডিফাৰেন্স বুলি দিলোঁ আৰু ফাংচনটোৰ ডেফিনেশ্যন লিখোঁতেও ডিফাৰেন্স বুলি দিলোঁ যেতিয়া ডিফাৰেন্স ওলাম তেতিয়া অফকোৰ্স সাইনটো চেঞ্জ হৈ যাব প্লাছৰ জায়গাত মই দিলোঁ মাইনাস আৰু মই এনেকৈ ভ্যালুটো পাস কৰিলোঁ a আৰু b বুলি এতিয়া যদি মই প্ৰগ্ৰামটো ৰান কৰোঁ আৰু মই ভ্যালুজ দিলোঁ 10 a ভ্যালু আৰু b ভ্যালু দিলোঁ 5 সো মই আনসাৰটো পাম 5 বুলি পালোঁ ইয়াতো ডিফাৰেন্স বুলি দি দিওঁ সামৰ জায়গাত এতিয়া যদি মই এই ভ্যালুজ গুটা অপোজিট কে পাস কৰোঁ মানে b প্ৰথমে পাস কৰি আছোঁ তাৰপিছত a পাস কৰি আছোঁ এতিয়া প্ৰগ্ৰামটো কি হ'ব লেটস বিল্ড এণ্ড ৰান a ভ্যালু মই দিলোঁ 10 b ভ্যালু দিলোঁ 5 এতিয়া মোৰ আনসাৰ হৈছে -5 কিহৰ কাৰণে এতিয়া তোমাক কৈ আছোঁ
এতিয়া চোৱা যেতিয়া মই ভেলুজখিনি পাছ কৰিছোঁ ফাংচনটোৰ থ্ৰু দি প্ৰথমে মই বিক পাছ কৰিছোঁ তাৰপিছত এক পাছ কৰিছোঁ চ' বি ভেলু আছিলে 5 এ ভেলু আছিলে 10 তাৰমানে ইয়াতে যেতিয়া ভেলুজখিনি একচেপ্ট কৰিলে ফাংচনটোত তেতিয়া কি হৈ গ'ল ইয়াতে এ টু বি হৈ গ'ল বি টু এ হৈ গ'ল মানে এ ভেলু আমি পালোঁ ইয়াতে 5 বি ভেলু পালোঁ 10 চ' 5 মাইনাছ 10 আমি -5 পাওঁ সেইকাৰণে ফাংচনটোৰ ডিফাৰেঞ্চ 5 আহি আছে চ' মন কৰিবা যেতিয়া আমি পেৰামিটাৰত ভেৰিয়েবলকেইটা পাছ কৰোঁ অৰ্ডাৰটো সদায় কাৰেক্ট অৰ্ডাৰত থাকিব লাগে যিটো অৰ্ডাৰত আমি ইয়াতে কৰিব গৈ আছোঁ আমি যদি ইয়াতে উল্টা পুল্টাকৈ নাম্বাৰ পাছ কৰোঁ তেতিয়া মেইনলি আমাৰ ডিফাৰেঞ্চ মানে ছাবট্ৰেকশ্যন আৰু ডিভিজনত প্ৰব্লেম এৰাইজ কৰিব যদি প্লাছ বা মাল্টিপ্লাই আছে তেতিয়া একো প্ৰব্লেম নাই কাৰণ 2 + 3 5 হয় 3 + 2 5 হয় ইভেন 2 × 3 6 3 × 2 6 হয় চ' এইখিনি আছিল ফাংচনৰ বিষয়ে আৰু ফাংচনৰ বিষয়ে আৰু অকণমান কিবা কিবি আছে লাইক ডিফাৰেণ্ট টাইপছ অফ ফাংচন আমি কেনেকৈ ৰিউজ কৰিব পাৰোঁ ফাংচন ৰিকাৰ্চিভ ফাংচন কি হয় সেইবিলাক আছে সেইবিলাক আমি নেক্সট ভিডিঅ'টোত আলোচনা কৰিম আৰু তোমালোকক যদি ফাংচনৰ বিষয়ে আৰু কিবা জানিব আছে কমেণ্ট ছেকশ্যনত লিখিবা আৰু ছেইম এক্সপ্লেনেশ্যনখিনি যদি তোমালোকক ইংলিছত লাগে তেনেহ'লে ইটছ ৰাফিক চেনেলটোত যাবা তাত পাবা আৰু কিবা বুজি নোপোৱা থাকিলে কমেণ্টত লিখিবা থেংক ইউ ফৰ ৱাচিং চি ইউ ইন এ নিউ ভিডিঅ' টিল